নিজে আমি আঁকোৱালি ল'ব নোৱাৰোঁ তেতিয়া এটা জাতিটোৰ গোটেই অস্তিত্ব নাইকিয়া হৈ যায়। আজি আপোনালোকৰ যিটো অলপ আগত বক্তব্য ৰাখিছে তেখেতে আমাৰ হেৰি গুজৰাট বংশী ডেভেলপমেণ্টৰ চেয়াৰমেন তেখেতে বহুত ভাল কথা ৰাখিছে আৰু আগলৈ তেখেতে আপোনালোকৰ কাৰণে কাম কৰি যাব বুলি যিমানখিনি প্ৰতিশ্ৰুতি দিছে মই আশা ৰাখিছোঁ তেখেতে সেইবিলাক পালন কৰে আৰু এটা জাতিটোক কেনেকৈ আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে নিজৰ কালচাৰখিনি আমি কেনেকৈ প্ৰিজাৰ্ভ ৰাখিব লাগে সেই তাত সহায় কৰিব। আগন্তুক দিনত আমি বাচি থাকিব লাগিলে সমাজত নিজৰ কলা আৰু সংস্কৃতি সদায় অটুট থাকিব লাগে আৰু যোনে নিজৰ কলা সংস্কৃতি ধৰি ৰাখিব পাৰিছে সেইটো জাতিহে আজিৰ দিনত উন্নতি হৈছে। আপোনালোকে জানে গোটেই পৃথিৱীত যিবিলাকে নিজৰ কলা সংস্কৃতি নিজৰ আচাৰ ব্যৱহাৰ বজাই ৰাখিছে তেখেতসকলেহে উন্নতি হৈছে। সেইটো কাৰণে আমি সৰু সৰু জাতি জনগোষ্ঠীবিলাকে সেইবিলাক বড়োই হওক কোচ ৰাজবংশী হওক আমাৰ নেপালী হওক বা আমাৰ আদিবাসীবিলাকেই হওক নিজৰ সংস্কৃতি কলা সংস্কৃতিবিলাক ধৰি ৰাখি নিজক আগুৱাই লৈ গৈ পেলাই নিজৰ আমাৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে আমাৰ BTCত বা আমাৰ অসমত আমি চবৰে লগত মিলা প্ৰীতিটো ৰাখিব লাগে। এনেকুৱা নহয় যে আমি অকল নিজৰটো ধৰি ৰাখিম, কাৰণ নিজৰটো সন্মান দিব পাৰিলেহে আমি বেলেগৰ কলা সংস্কৃতিটো আমি সন্মান ৰাখিব পাৰোঁ। আৰু উন্নতি হ'ব লাগিলে এটা জাগাত কি লাগিব আমাৰ ভালপোৱা সম্প্ৰীতি আৰু এইবিলাক বন্ধুত্ব ভাৱ সেইটো থাকিব লাগিব। গতিকে আমি নিজৰ কালচাৰটো আপগ্ৰেড কৰাৰ লগে লগে বেলেগৰ কালচাৰটো আমি ৰেচপেক্ট কৰিব লাগে। যে নহওক ইয়াতে বহুত গণ্যমান্য ব্যক্তি আছে, আমাৰ বহুত চিনিয়ৰ মানুহ আছে, বহুত ডাঙৰ পদবীত থকা মানুহ আছে, তেখেতসকলে নিশ্চয় আপোনালোকক আৰু ভালকৈ বুজাব। মোৰ আজি গোটেই দিনটো বহুত ব্যস্ত আছিলোঁ, মোৰ ল'ৰা দুটাৰ আজি এনুৱেল ফাংচন আছিল।